এভৰিৱান আসসালামু আলাইকুম এণ্ড নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, আল্লাই কৰাত মোৰো ভালে। আজি হৈছে ফাৰ্ষ্ট ৰোজা আৰু আজিৰ দিনটোনো আপোনালোকৰ মাজত শ্বেয়াৰ নকৰাকৈ কেনেকৈ থাকোঁ ন। ফাৰ্ষ্ট ৰোজা ভাবিলোঁ যি আজি কৰিম দিনটো গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। এতিয়া 1:30মান বাজিছে। মই তাৰ আগতে ইফতাৰৰ কাৰণে অকণমান প্ৰিপাৰেশ্যন কৰিলোঁ। এতিয়া নামাজটো পঢ়ি ল'ম, তাৰপিছত কি প্ৰিপাৰেশ্যন কৰিলোঁ সেইখিনিও আপোনালোকক দেখাম, ঠিক আছে। এতিয়া আৰম্ভ কৰি দিলোঁ ব্লগটো, তেন্তে একেবাৰে শেষলৈকে চাব। এইফালে মই আগতীয়াকৈ ফ্ৰেঞ্চবিন আৰু আলু কাটি লৈছিলোঁ ভাজিৰ কাৰণে। ভাবিলোঁ যে ফ্ৰেঞ্চবিনটো মিহি মিহিকৈ কাটি ভাজি বনাম। ফ্ৰেঞ্চবিনটোত মই আলু নিদিওঁ আৰু আলুটো এক্সট্ৰাকৈ ভাজি কৰিম। এইফালে আলু ভাজিৰ কাৰণে আলুখিনি মিহি মিহিকৈ কাটি মেলি ভালকৈ ধুই থৈ দিছোঁ। আৰু এইফালে আম্মায়ে ইফতাৰৰ কাৰণে মচুৰ দাইল তিয়াই থৈছে, লগতে চানা তিয়াই থৈছে, তাৰপিছত চানা দাইলো তিয়াই ৰাখিছিলে। এইখিনি সোনকালে তিয়াই থৈ দিলে মানে ইফতাৰৰ কাৰণে মানে হৈ যায়। এইখিনি সদায় আগতীয়াকৈ কৰি থ'ব লাগে, আপোনালোকেও চাগে এনেকৈয়ে কৰি ৰাখে ন। তাৰপিছত মই এইফালে এতিয়া আলু ভাজি বনাই আছোঁ, একেবাৰে চিম্পলকৈ বনাইছোঁ। প্ৰিপাৰেশ্যনখিনি আপোনালোকক দেখাই দিলোঁ। তাৰপিছত এতিয়া মই জোহৰৰ নামাজ পঢ়িবলৈ লৈছোঁ। টাইম পাইছোঁ, বাহিৰলৈ অলপ ওলাই আহিছোঁ। আজি যে চেহেৰি টাইমটোত ইমান বেছি বৰষুণ, কেনেকুৱা ধুমুহা বতাহ বৰষুণ। আপোনালোকৰ সেইফালেও দিছিলে নেকি? কমেণ্ট কৰিবচোন দেই। আৰু ইফতাৰ অলম'ষ্ট মানে হৈয়ে গৈছে আৰু ৰেডি। কেইটামান বস্তুহে বনাবলগীয়া আছে। আগতীয়াকৈ কৰি থ'লে এইটোৱে ভাল, মানে তেতিয়া টাইমত মানে গোটেইখিনি হৈ যায় আৰু সোনকালে। আৰু আমাৰ বাৰীখন যে পূৰা চাফা দিছে নহয়, পূৰা চাফা হৈ আছে। অকণমান দেৰি এনেকৈ খোজকাঢ়োঁ, তাৰপিছত কোৰাণ শ্বৰীফ পঢ়িম আৰু দুটামান বস্তু বনাবলগীয়া আছে, সেইকেইটাও বনাম, দেখাম বাৰু আপোনালোকক। চাই থাকিব দেই আপোনালোকে। এইফালে ভাবি আছিলোঁ যে ডেজাৰ্টত কি বনাওঁ বুলি। আৰু ফাৰ্ষ্ট ৰোজা বুলিলে চাবচোন কিবা এটা স্পেচিয়েল বনাব মন যায় ন। সেইটো কাৰণে মই ব্ৰাউনি বনালোঁ। ফাৰ্ষ্ট টাইম মই বনাইছিলোঁ, খাবলৈ যে বহুত বেছি টেষ্টি হৈছিলে জানেনে। কাৰোবাক যদি ৰেচিপি লাগে তেন্তে আপোনালোকে কমেণ্ট কৰিব দেই। তাৰপিছত এইফালে মই চিকেন বনাব লৈছোঁ মটৰ দি, মটৰ আলু বিলাহী তেনেকৈ। এয়া চেহেৰিৰ কাৰণে। আৰু সেইফালে আম্মায়ে মাছৰ তৰকাৰী বনাই আছে। তাৰপিছত আম্মায়ে এইফালে এতিয়া ৰুটি বেলি আছে। আম্মা আৰু চবেই মিলি ৰুটি বেলি আছিলে আৰু এইফালে মই চিকেনখিনি বনাই আছোঁ। অকণমানকৈ আপোনালোকক দেখাইছোঁ। আজি বাৰু আপোনালোকক কোনো ধৰণৰ ৰেচিপি শ্বেয়াৰ নকৰোঁ, বেলেগ এদিনাখন ৰেচিপি শ্বেয়াৰ কৰিম। যদি ৰেচিপি শ্বেয়াৰ কৰোঁ তেন্তে বহুত বেছি দেৰি হৈ যাব। চিকেনটো অলম'ষ্ট হৈয়ে গ'ল ৰেডি। তাৰপিছত সেয়া চৌফাই বনাইছে, এইফালে ৰুটি। এতিয়া 4টা মানে বাজিবলৈ হ'ল, অলপ কাম বাকী আছে আৰু আমাৰ। এতিয়া আছৰ নামাজটো পঢ়ি ল'ম। কেনেকুৱা লাগিছে ৰোজা ৰাখি গম পাইছা? আজি আমাৰ গোটেইখিনিয়ে ৰোজা আছে আৰু কি বনোৱা হৈছে সেইখিনি বাৰু শেষত আপোনালোকক দেখাম। সঁচাকৈ আজি যে অকণমানো ফিলেই হোৱা নাইকিয়া। চিকেন হৈয়ে গ'ল। হৈয়ে গ'ল চাগে ন ৰুটি? ফিনিছ। এইফালে আছৰৰ নামাজ পঢ়ি মেলি মই এতিয়া ফ্ৰুটছ কাটি আছোঁ। মই যে ফ্ৰুটছ কাটি খুব বেছি ভাল পাওঁ আৰু ৰমজান মাহত বেছিভাগ ফ্ৰুটছ কাটা মেলা ময়ে কৰোঁ। আৰু আপোনালোকে বাৰু ৰমজান মাহত কোনটো কাম কৰি বেছি ভাল পায় ক'বচোন দেই। নামাজ হওক বা কোৰাণ শ্বৰীফ হওক, সেইখিনি বাৰু আমি কৰিবই লাগিব ন, সেইটো বাৰু কম্পালচৰিয়ে হয়। কিন্তু তাৰ ভিতৰত আপোনালোকে কি কাম কৰি বেছি ভাল পায় সেইটো কমেণ্টত জনাবচোন দেই।
ইফতাৰ অলমোষ্ট ৰেডি হৈয়ে গ'ল শেষত আম্মাই এইফালে এতিয়া পকৰি ভাজি আছে কাৰণ পকৰিটো যদি সোনকালে ফ্ৰাই কৰি দিয়া হয় তেন্তে মানে একদম সফট হৈ যায় ন আৰু পকৰি চাবচোন ক্ৰাঞ্চি হ'লেহে খাই ভাল লাগে এইফালে অকণমানকৈ আপোনালোকক দেখাই দিছোঁ গোটেইখিনি বাৰু ইয়াত এতিয়া প্লেটিং কৰা নাই কিয় কাৰণ অলপ টাইম আছিলে আৰু খুব বেছি 20 মিনিটমান আছিলে ইয়াত তেতিয়া ফ্ৰুটছখিনি তাৰপিছত যিটো মই ব্ৰাউনি বনাইছিলোঁ সেইটো কেকটো তাৰপিছত এইফালে ভাজি 3টামান হ'ল মানে আলু ভাজি ফ্ৰেঞ্চবিন ভাজি অমিতা ভাজি তাৰপিছত চিকেন আছিলে তেনেকৈ বহুত কিবাকিবি হৈ গ'ল এইফালে এতিয়া ইফতাৰৰ কাৰণে প্লেটিং কৰি দিছোঁ আজানৰ কাৰণে বেছি টাইম আৰু নাছিলে 15 মিনিটছমানহে বাকী আছিলে এইফালে প্লেটিং কৰাৰ পিছত আমি দুৱা কৰিম তাৰপিছত আজান দিব ইফতাৰ কৰি মেলি তাৰপিছত নামাজ পঢ়িম এইফালে অকণমানকৈ দেখাই দিছোঁ আৰু আপোনালোকৰ ফাৰ্ষ্ট ৰোজা কেনেকুৱা গ'ল কমেণ্ট কৰিবচোন দে আলহামদুলিল্লাহ আমাৰ বহুত বেছি ভাল গ'ল আৰু বাকীকেইটা ৰোজাও যাতে এনেকৈ পাৰ হৈ যায় আল্লাহে যাতে বহুত বেছি ইজি কৰি দিয়ে এনেকৈ ব্লগটো সামৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব